যিগৰাকী ব্যক্তিৰ সময়োপযোগী চিন্তাধাৰাই সলনি কৰিছিল ভাৰতীয় শিক্ষাৰ ভৱিষ্যত যিগৰাকী ব্যক্তিৰ দক্ষতা আৰু সবল নেতৃত্বত প্ৰতিষ্ঠা হৈছিল ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান অল ইণ্ডিয়া কাউন্সিল ফৰ টেকনিকেল এডুকেশ্যন UGC আদিৰ দৰে প্ৰতিষ্ঠান যিয়ে ভাৰতীয় শিক্ষা খণ্ডলৈ আনিছিল আমূল পৰিৱৰ্তন যাৰ সুবাৰত কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰত ভাৰত আজি পৰিচিত হৈছে বিশ্বৰ এখন অন্যতম শক্তিশালী দেশ হিচাপে কোন এইগৰাকী ব্যক্তি চাওঁ আহক আমাৰ এই বিশেষ প্ৰতিবেদন মৌলানা আবুল কালাম আজাদ ভাৰতীয় শিক্ষা ব্যৱস্থাৰ অন্যতম এগৰাকী ৰূপকাৰ যাৰ দিনত স্থাপন হৈছিল IIT অল ইণ্ডিয়া কাউন্সিল ফৰ টেকনিকেল এডুকেশ্যন আদিৰ দৰে প্ৰতিষ্ঠান তেখেত আছিল এগৰাকী মৌলানা এগৰাকী উচ্চ শিক্ষিত ইছলাম ধৰ্মীয় ব্যক্তি হিন্দু মুছলিম উভয়ৰে বাবে কাম কৰা এনে এগৰাকী ব্যক্তি যি ভাৰতীয় শিক্ষালৈ আনিছিল এক নৱজাগৰণ তেওঁই আছিল মৌলানা আবুল কালাম আজাদ ভাৰতৰ প্ৰথমগৰাকী শিক্ষামন্ত্ৰী আছিল মৌলানা আবুল কালাম আজাদ তেখেত কেৱল ৰাজনীতিবিদেই নাছিল তেখেত আছিল একাধাৰে স্বাধীনতা সংগ্ৰামী লেখক সাংবাদিক নিজে এগৰাকী ইছলাম ধৰ্মীয় ব্যক্তি হৈও বিভাজনৰ সময়ত সদায় বিৰোধ কৰি আহিছিল পাকিস্তানৰ ধৰ্মৰ ভিত্তিত পাকিস্তান গঠন হোৱাটো কোনোদিনে সহ্য কৰিব পৰা নাছিল মৌলানা আবুল কালাম আজাদে দেশে স্বাধীনতা লাভ কৰাৰ পাছত 1952 চনত প্ৰথমবাৰলৈ সাংসদৰূপে নিৰ্বাচিত হৈছিল আবুল কালাম আজাদ আৰু দেশৰ প্ৰথমগৰাকী শিক্ষামন্ত্ৰীৰূপে তেখেতে শপত গ্ৰহণ কৰিছিল স্বাধীন ভাৰতৰ প্ৰথমগৰাকী শিক্ষামন্ত্ৰী হৈয়ে তেওঁ দেশৰ বাবে যি কৰি গ'ল সেয়া কোনেও পাহৰিব নোৱাৰে দেশৰ প্ৰযুক্তিবিদ্যাৰ শিক্ষা প্ৰতিষ্ঠান ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান আৰু অল ইণ্ডিয়া কাউন্সিল ফৰ টেকনিকেল এডুকেশ্যন স্থাপন হৈছিল তেওঁৰ দিনতেই তেখেতৰ কাৰ্যকালতে স্থাপন হৈছিল সংগীত নাটক অকাডেমী সাহিত্য অকাডেমী আৰু ললিত কলা একাডেমী বিশ্ববিদ্যালয়সমূহ পৰিচালনা কৰিবলৈ গঠন হৈছিল ইউনিভাৰ্চিটি গ্ৰাণ্ট কমিশ্যন বা বিশ্ববিদ্যালয় অনুদান আয়োগ কেইবাখনো বিশ্ববিদ্যালয় স্থাপনত অগ্ৰণী ভূমিকা লৈছিল এইগৰাকী মহান নেতাই ইংৰাজীৰ বহু কঠিন শব্দ হিন্দীলৈও অনুবাদ কৰিছিল আবুল কালাম আজাদে ভাৰতীয় শিক্ষাৰ বাবে এইগৰাকী ব্যক্তিয়ে যি কৰি গৈছে সেয়া কোনেও অস্বীকাৰ কৰিব নোৱাৰে নিজে এগৰাকী ইছলাম ধৰ্মীয় ব্যক্তি হৈও কোনোদিনে হিন্দু মুছলমানক লৈ কৰা নাছিল ৰাজনীতি যি চিন্তা কৰিছিল দেশৰ বাবে জনতাৰ বাবে কিদৰে শিক্ষা ব্যৱস্থাটোলৈ নৱজাগৰণ আনিব পাৰি সেই বিষয়ে সঠিক পৰিকল্পনা কৰিছিল তেখেতে দেশবাসীক শিক্ষাৰ পোহৰ দেখুৱাবলৈ অহৰহ চেষ্টা কৰিছিল এইগৰাকী ব্যক্তিয়ে মৌলানা আবুল কালাম আজাদৰ অৱদান সদায় স্মৰণীয় হৈ ৰ'ব ভাৰতবাসীৰ বাবে নেশ্যনেল ডেস্ক ঈশান নিউজ